ইয়াত মানে আৰক্ষী বিষয়া লোকসকল পুলিচ প্ৰশাসন ইমানে গেদাৰিং হৈ আছে নহয়, ইমানে আহিছে নহয়। চালক আপোনালোক দেখাই দিছোঁ, চালক আৰক্ষী বিষয়া হাজাৰ হাজাৰ আৰক্ষী বিষয়া আহিছে। আৰু এখন জুবিন দা ফটো হয়। জুবিন দা ফটোখন ইয়াত সুন্দৰকৈ আঁৰিবৰ কাৰণে ইয়াত কাম চলাই আছে। এইখন জুবিন দা ফটো হয়। ইয়াত ফ্ৰেম লগাব, ফ্ৰেমত লগাই সুন্দৰকৈ আঁৰিব। আৰু এইফালে আৰক্ষী প্ৰশাসন চাওক না, কিমান হাজাৰ হাজাৰ আৰক্ষী প্ৰশাসন। এখন জুবিন দা ফটো হয়, ধুনীয়াকৈ আঁৰিবৰ কাৰণে ইয়াত হেৰি কৰি আছে। জুবিন দা আদ্য শ্ৰাদ্ধ ইয়াতে পতা যাব। আপোনালোকে দেখিছেই যোৰহাট ষ্টেডিয়ামত। চাই লওক, বহুত ৰাইজ সমাগত হৈছে আজিৰ পৰা। আপোনালোকক দেখুৱাই দিছোঁ, ইয়াতে জুবিন দা ভাগৰ আদ্য শ্ৰাদ্ধ পতা হ'ব। আপোনালোকক সম্পূৰ্ণ দৃশ্যসমূহ দেখামগৈ, আপোনালোকে চাই থাকক। যিহেতুকে আপোনালোকে কালিলৈ আহিবৰ কাৰণে আপোনালোকে তেতিয়া পৰিস্থিতিবিলাক গম পাব। আপোনালোকে আহিব পাৰিব। আপোনালোকক ভিডিঅ'টো বনাই পিনে দেখুৱাই দিছোঁ, ভিডিঅ'টো খালি আপোনালোকে চাই থাকিব। আপোনালোকেতো সকলোৱে গমেই পায়, জুবিন দাক এবাৰলৈ যোৰহাটত আনিবলৈ কৈছিল, কিন্তু যোৰহাটলৈ এবাৰো আনিব নোৱাৰা কাৰণে যোৰহাটত আদ্য শ্ৰাদ্ধ পতা গৈছে। আৰু আদ্য শ্ৰাদ্ধ যোৰহাট ষ্টেডিয়ামতে পতা গৈছে। আৰু আপোনালোকক দেখাই দিছোঁ, এখন গান্ধী পাৰ্ক দেখিছে নহয়, গান্ধী পাৰ্কৰ একদম কিনাৰতে আৰু আপোনালোকক দেখাই দিছোঁ, গান্ধী পাৰ্কৰ একদম কিনাৰতে এয়াই হ'ল গান্ধী পাৰ্ক। আপোনালোকে দেখিব এখন প্লেন এখন পৰি থকা দেখিব। তাত আপোনালোকে এইফালে আহি দিব, ডাইৰেক্ট দেখিবই। আৰু ইয়াতে জুবিন দাৰ আদ্য শ্ৰাদ্ধ পতা যাব। আৰু আপোনালোকে গমেই পায়, কালিলৈ ইয়াত লাখ লাখ মানুহ আহি সমাগত হ'বহি। আপোনালোকক দেখাই দিছোঁ, ইয়াতে হ'ব জুবিন দাৰ আদ্য শ্ৰাদ্ধ। চাই লওক। আৰু সকলোতে জুবিন দা ফটো, শ্ৰদ্ধাঞ্জলি সকলোতে মানে জুবিন দা ফটো ইয়াত দিয়া আছে, সকলোতে। আৰু যিহেতুকে কাইলৈ আদ্য শ্ৰাদ্ধ, ইয়াত মানে চাফ চিকুণ কৰি আছে, সকলোৱে ইয়াত কাম কৰি আছে। সকলোৱে ইয়াত মানে চূণ লগাই দিছে, যাতে সুন্দৰ হ'ব লাগিব না মানে পৰিৱেশটো। চাই লওক, অকল ইয়াত জুবিন দাৰ ফটো, সকলোতে জুবিন দাৰ ফটো ফটো ফটো। আৰু পূৰা তীব্ৰ গতিৰে কাম আৰম্ভ কৰি আছে। আৰু কালিলৈ এই জেগাডোখৰতে লাখ লাখ মানুহ আহি সমাগত হ'বহি। চাই লওক। আৰু আৰক্ষী বাহিনীও বহুত মোতায়েন কৰা গৈছে। ছাউণ্ড ছিষ্টেম, যিহেতুকে কালিলৈ ইয়াত লাখ লাখ মানুহ আহি ভৰ্তি হ'বহি ন, মানুহ আহি লাখ লাখ মানুহ আহি ইয়াত উপস্থিত হ'বহি। তো সেইটো কাৰণে কিবা কিবি ভাষণ চাখন দিলে কৰিলে মানে মাতবিলাক সৰু হ'লেতো শুনা নাপাব ন, সেইটো কাৰণে একদম বহুত ডাঙৰ ডাঙৰ ছাউণ্ড ছিষ্টেম আনিছে এইবিলাক। চাই লওক। আৰু এইবিলাক তীব্ৰ গতিৰে পূৰা কাম লাগি আছে। চাই লওক, পূৰা তীব্ৰ গতিৰে কাম চলি আছে। যিহেতুকে সকলোৱে মৰমৰ ভগৱান জুবিন দা, যিহেতুকে আদ্য শ্ৰাদ্ধ, সকলো মানুহ আহিব। চাই লওক, পূৰা তীব্ৰ গতিৰে কাম আৰম্ভ হৈ আছে, পূৰা তীব্ৰ গতিৰে কাম কৰি আছে। ডাঙৰ ডাঙৰ ছাউণ্ড ছিষ্টেম, ইয়াত পূৰা ছাউণ্ড ছিষ্টেম লগাই আছে। এইফালে বেৰিকেড দি দিছে, যিহেতুকে মানুহ আহিব ন, মানে শৃংখলাবদ্ধভাৱে আহিব লাগিব। মানে যদিহে বিশৃংখলাভাৱে আহিলে মানে গোটেই মানুহ উপআপি হৈ যাব, সেইটো কাৰণে ইয়াত বেৰিকেড লগাই দিছে। এয়া চাই লওক, পূৰা সুন্দৰকৈ বেৰিকেড লগাই দিছে। আৰু বহুতো আৰক্ষী বাহিনীক মোতায়েন কৰা গৈছে। হয়, তাত আৰক্ষী বাহিনী পূৰা ৰখি আছে, বহুত মোতায়েন কৰা গৈছে। এতিয়া এইটো চাইডে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ, যিহেতুকে ইয়াত লাখ লাখ মানুহ আহি ইয়াত উপস্থিত হ'বহি। যিহেতুকে প্ৰস্ৰাৱ কৰিবৰ কাৰণে প্ৰস্ৰাৱগাৰ বনাই দিছে। আপোনালোকক দেখাই দিছোঁ, ইয়াত প্ৰস্ৰাৱগাৰ আছে। চাই লওক, ইয়াত প্ৰস্ৰাৱ কৰিবৰ কাৰণে প্ৰস্ৰাৱগাৰ বনাই দিছে। আৰু এইফালে পানী যোগান দি দিছে। ইয়াত প্ৰস্ৰাৱ কৰিব আৰু ইয়াত লগতে পানী যোগান দি দিছে। চাই লওক, এয়া হ'ল প্ৰস্ৰাৱগাৰ আৰু এইফালে পানী যোগান। আচলতে যিহেতুকে বৰ্তমান সময়ত দুৰ্গা পূজা হৈ আছে, আচলতে জুবিন দা অবিহনে
দুৰ্গা পূজা হৈ থাকিলেও পূজাই লগা নাই। জুবিন দা অবিহনে এইবিলাক পূজা বা কিবা এইবিলাক মানে একোৱেই নালাগে গাত। এইটোৱে ক'লোঁ, জুবিন দা যিহেতুকে অসম মানে জুবিন দা মানে অসম, এইটোৱে ক'লোঁ। পূৰা তীব্ৰগতিয়ে কাম চলি আছে, যিহেতুকে অহা কালিলৈ ইয়াতে লাখ লাখ মানুহ সমাগত হ'বহি। চাই লওক, এইবিলাক তীব্ৰগতিয়ে পূৰা কাম চলি আছে। এইবিলাকৰ পাচাবগাৰ আৰু এইফালে পানী যোগান দি দিছে পূৰা, আৰু ৰ'দ তামাম দিছে। আৰু আপোনালোকক দেখুৱাই দিছোঁ মানে হাজাৰ হাজাৰ আৰক্ষী লোকসকলক মোতায়েন কৰিছে ইয়াত। হাজাৰ হাজাৰ আৰক্ষী আহিছে, আমাৰ দেখাইছোঁ হাজাৰ হাজাৰ আৰক্ষী মোতায়েন কৰিছে ইয়াত। আহি আছে আৰক্ষী, আহি আছে হয়, হাজাৰ হাজাৰ আৰক্ষী মোতায়েন কৰিছে। এইবিলাক আহি আছে ওপৰত উঠি আছে হয়। আৰু আপোনালোকক দেখুৱাব বিচাৰিছে, এয়া চাই লওক, এয়া লাইটিং হয়। আপোনালোকে দেখিছেনে এই ষ্টেডিয়াম ফিল্ডখন, মানে এই ষ্টেডিয়ামখন এনেকুৱা লাইট আছে, একদম দিনৰ নিচিনা পোহৰ কৰি থৈ দিব। মানে যিমান আন্ধাৰ হ'লেও একদম দিনৰ নিচিনা পোহৰ কৰি দিব, এনেকুৱা লাইট একদম গোটেই 4 ৰাউণ্ডতে আছে। আৰু এইবিলাক তীব্ৰগতিৰে পূৰা কাম আৰম্ভ কৰি আছে, যিহেতুকে কালিলৈ আদ্য চাদ্য আছে ইয়াত। যিহেতুকে পূৰা তীব্ৰগতিৰে কাম চলি আছে। এইফালে চাই লওক, পাল বান্ধি আছে, কাম কৰি আছে, পূৰা কাম লাগি আছে। আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে ওপৰত চাই লওক, একদম পূৰা কাম লাগি আছে। ইমান গৰমকো নেওচি, মানে গৰম চৰম মতলব নাই, গৰমকো একদম নেওচি একদম পূৰা তীব্ৰগতিৰে কাম কৰি আছে। চাই লওক, পূৰা কাম কৰি আছে। এইফালে চাই লওক, পূৰা কাম কৰি আছে। এইফালে সাংবাদিক বন্ধুসকল আছে, সাংবাদিক বন্ধুসকলে খবৰ বিলাবৰ কাৰণে, খবৰ দিবৰ কাৰণে সাংবাদিক বন্ধুসকলে ইয়াত উপস্থিত হৈ আছে। আৰু লগতে একদম আৰক্ষী প্ৰশাসন একদম বহুত মোতায়েন কৰা গৈছে। আৰক্ষী প্ৰশাসন বহুত আছেহি হয় ইয়াত। চাই লওক, আৰু হ'ব কালিলৈতো আৰু হ'ব। এতিয়া আমি এইটো ছাইডেদি ওলাই পিনে গুচি যাম। আচলতে এইটো ছাইডে নাযাওঁ, কাৰণ কেলৈ এইটো ছাইডে কাম লাগি আছে। ওপৰৰ পৰা লোহাৰ চৰ পৰি গ'লে মেঠা চেঠা পৰি যাবতো, সেইটো কাৰণে এইটো ছাইডে নাযায়, এইটো ছাইডে ওলাই পিনে গুচি যাওঁগৈ। আপোনালোকক যিহেতুকে পৰিৱেশটো দেখাবলৈ আহিলোঁ, যিহেতুকে জুবিন দা কাইলৈ আদ্য চাদ্য আছে, পৰিৱেশটো দেখাবলৈ আহিলোঁ। ইয়াতে পূৰা কাম লাগি আছে, পূৰা তীব্ৰ গতিৰে। চাই লওক, আৰু আপোনালোকক দেখুৱাই দিছোঁ ইয়াত মানে আৰক্ষী বিষয়া লোকসকল, পুলিচ প্ৰশাসন ইমানে গেডাৰিং হৈ আছে নহয়, ইমানে আহিছে নহয়। চালক, আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক, আৰক্ষী বিষয়া, হাজাৰ হাজাৰ আৰক্ষী বিষয়া আহিছে। আৰু এখন জুবিন দা ফটো হয়, জুবিন দা ফটোখন ইয়াত সুন্দৰকৈ আঁৰিবৰ কাৰণে ইয়াত কাম চলাই আছে। এইখন জুবিন দা ফটো হয়, ইয়াত ফ্ৰেম লগাব, ফ্ৰেমত লগাই সুন্দৰকৈ আঁৰিব। আৰু এইফালে আৰক্ষী প্ৰশাসন চাওক ন, কিমান হাজাৰ হাজাৰ আৰক্ষী প্ৰশাসন। এইখন জুবিন দা ফটো হয়, ধুনীয়াকৈ আঁৰিবৰ কাৰণে ইয়াত হেৰি কৰি আছে। এইফালে আৰক্ষী প্ৰশাসন চাওক, আৰু আপোনালোকে চালক কিমান ডাঙৰ ডাঙৰ ফটো লগাইছে। চালক, জুবিন দা কিমান ডাঙৰ ডাঙৰ ফটো লগাইছে। ইয়াত কিমান ডাঙৰ ফটো চালক, আচলতে জুবিন দা একদম পূৰা জিলিকি থাকিব লাগিব হয়। চালক, বহুত ডাঙৰ ডাঙৰ ফটো। এতিয়া এখন ষ্টেডিয়াম ফিল্ডলৈ লৈ যাব, যিহেতুকে ফিল্ডত আঁৰিবৰ কাৰণে ইয়াত বাহিৰতে মানে ফ্ৰেমটো লগাই লৈছে। আৰু এইফালে আপোনালোকে চাওকচোন, গাড়ী আজিয়েই ইমান ভিৰ হৈ পৰিছে, কালিলৈতো আৰু ভিৰ হ'ব নহয়। ইয়াত গাড়ীত থ'বলৈ জেগা নোহোৱা হৈ যাব। গাড়ী চাওক ন, কিমান একদম শ গাড়ী আজিয়েই আহি ভৰি পৰিছেহি। কালিলৈতো আৰু ক'বই নালাগে, কালিলৈতো আৰু গাড়ী আহিব। চাই লওক, ইয়াত গাড়ী চাই লওক, শ গাড়ী, এইবিলাক শ গাড়ী
শ গাড়ী আহি ইয়াত ভৰি পৰিছেহি। এতিয়া আমি ওপৰলৈ উঠি আহিলোঁ আৰু ওপৰৰ পৰা আপোনালোকক তলৰ পৰিৱেশটো দেখাব বিচাৰিছোঁ। আমাৰ সকলো মৰমৰ জুবিন দা কাইলৈ ইয়াতে আদ্য চাদ্য পতা যাব, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে আদ্য চাদ্য পতা যাব আৰু আপোনালোকক দেখাব বিচাৰিছোঁ হয় তাত আৰক্ষী প্ৰশাসন লোকসকল একদম বহুত মোতায়েন কৰা গৈছে। এয়া চাই লওক। আৰু সকলোতে জুবিন দা ফটো আছে, শ্ৰদ্ধাঞ্জলি এনেকুৱাকৈ সকলোতে মানে আপোনালোকক সকলোতে দেখা পাব জুবিন দাৰ ফটো। এইখন এখন মানে সকলোতে